নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নম্বৰ 11। পাঠটোৰ নাম হ'ল আমাৰ ইয়াত গুপ্ত সাম্ৰাজ্যৰ উত্থান। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব, তোমালোকে ভালকৈ চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা। তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথমতে পাই যাবা। উত্তৰত দিয়া আছে এক নম্বৰৰ ক হ'ল কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে ভালকৈ চাই ল'বা। শ্ৰীগুপ্তাই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। খ নম্বৰত দিয়া আছে আমাৰ কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজা ধীৰাজা উপাধি লৈছে। ইয়াৰ উত্তৰটো হ'ব আমাৰ চন্দ্ৰগুপ্তই প্ৰথমে মহাৰাজা ধীৰাজা উপাধি লৈছিল। গ নম্বৰত দিয়া আছে এলাহাবাদ প্ৰশস্তি লেখকগৰাকীৰ নাম কি। এইটো হ'ব আমাৰ এলাহাবাদ প্ৰশস্তি লেখকগৰাকীৰ নাম হৈছে হৰিসেন। ঘ নম্বৰত দিয়া আছে গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হ'ল তম্ৰলিপি। 9 নম্বৰত দিয়া আছে সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল। ইয়াৰ উত্তৰটো হ'ব সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম আছিল পুষ্যবৰ্মন। তাৰপিছত 2 নম্বৰত দিয়া আছে ক্ৰম অনুসৰি লিখা। ইয়াত দিয়া আছে ফাহিয়ান, শ্ৰীগুপ্ত, হৰিসেন, পুষ্যবৰ্মন আৰু স্কন্দগুপ্ত। ইয়াৰ উত্তৰটো হ'ব শ্ৰীগুপ্ত, পুষ্যবৰ্মন, হৰিসেন, ফাহিয়ান আৰু স্কন্দগুপ্ত। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ নিৰ্ণয় কৰা। 3 নম্বৰৰ ক আমাৰ হ'ল প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবাক জয় কৰিছিল। এইটো হ'ব আমাৰ অশুদ্ধ। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰা হৈছে। এইটো হ'ব আমাৰ শুদ্ধ। গ নম্বৰত দিয়া আছে গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল। এইটো হ'ব অশুদ্ধ। ঘ নম্বৰত দিয়া আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। এই ধাৰণাটো বৰাহমিহৰে উদ্ভাৱন কৰিছিল। উত্তৰ হ'ব আমাৰ ইয়াত অশুদ্ধ। তাৰপিছত কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। এইটো হ'ব অশুদ্ধ। 4 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো হ'ব আমাৰ যিবিলাক ইফালে আছে ক অংশ, মই ইয়াত ডাইৰেক্ট লৈছোঁ। চপৰা হ'ব বন্দৰ, হৰিসেনা হ'ব এলাহাবাদ প্ৰশস্তি, ভাৰত হ'ব নাট্যশাস্ত্ৰ আৰু বৰাহমিহিৰ হ'ব বৃহৎ সংহিতা আৰু শুক্ৰত হ'ব চিকিৎসা শাস্ত্ৰবিদ। 5 নম্বৰত দিয়া আছে আমাৰ চমুকৈ লিখা। 5 নম্বৰৰ ক নম্বৰটোত দিয়া আছে গুপ্ত ৰাজত্ব কালত কি কি ধাতুৰ মুদ্ৰা প্ৰচলন আছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। গুপ্ত ৰাজত্ব কালত সোণ আৰু ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ লগতে তাৰ আগত কৰি মুদ্ৰাৰ প্ৰচলন আছিল। খ নম্বৰত দিয়া আছে আমাৰ গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত দিয়া আছে আমাৰ গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰ হৈছে 1 নম্বৰত হৈছে আমাৰ মছলা, 2 নম্বৰত হাতী দাঁতেৰে তৈয়াৰী বস্তু, 3 নম্বৰত চন্দন কাঠ, 4 নম্বৰত মণি মুকুতা, 5 নম্বৰত ঔষধি গছ, 6 নম্বৰত সুগন্ধি দ্ৰব্য আৰু 7 নম্বৰত জীৱ জন্তু। গ নম্বৰত দিয়া আছে গুপ্ত ৰাজত্ব কালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল। ইয়াৰ উত্তৰটো হ'ব গুপ্ত ৰাজত্ব কালত বিভিন্ন
বৃত্তিধাৰীৰ লোকে বাস কৰিছিল। 1 নম্বৰত দিয়া আছে আমাৰ খেতি বাতিত নিয়োজিত কৃষক। 2 নম্বৰত দিয়া আছে বেপাৰ বাণিজ্যৰ লগত জড়িত ব্যৱসায়ী। 3 নম্বৰত দিয়া আছে দেশ ৰক্ষাৰ কামত নিয়োজিত সামৰিক বাহিনী। আৰু 4 নম্বৰত দিয়া আছে আমাৰ পূজা পাতল বা উপাসনা। 5 নম্বৰত দিয়া আছে জ্যোতিৰ্বিদ আৰু 6 নম্বৰত দিয়া আছে চিকিৎসক। 7 নম্বৰত দিয়া আছে দাৰ্শনিক। 8 নম্বৰত দিয়া আছে ভাস্কৰ্য শিল্পী। ঘ নম্বৰত দিয়া আছে আমাৰ গুপ্ত ৰাজত্ব কালৰ 5বিধ স্থাপত্য কলাৰ নিৰ্দেশন উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব আমাৰ গুপ্ত ৰাজত্ব কালৰ 5বিধ স্থাপত্য কলাৰ নিৰ্দেশন হৈছে 1 নম্বৰত মহুৰুলিৰ লৌহ স্তম্ভ। 2 নম্বৰত দেওগড় দশাৱতাৰ মন্দিৰ। তাৰপিছত 3 নম্বৰত সৰনাথ ধ্যানমগ্ন বুদ্ধ। 4 নম্বৰত আইহোলৰ দুৰ্গা মন্দিৰ। 5 নম্বৰত সাঁচীৰ বিষ্ণু মন্দিৰ। তাৰপিছত 9 নম্বৰত দিয়া আছে আমাৰ অজন্তা ইলোৰা চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি? ইয়াৰ উত্তৰটো হ'ব গুপ্ত যুগৰ শিল্পী আৰু চিত্ৰকৰসকলে বিভিন্ন সময়ত অজন্তা আৰু ইলোৰা গুহা আৰু মন্দিৰসমূহত অংকন কৰা চিত্ৰই গুপ্ত যুগৰ গৰিমা স্মৰণ কৰায়। 6 নম্বৰত দিয়া আছে অসমৰ ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াৰ উত্তৰটো হ'ব তেজপুৰৰ দ পৰ্বতীয়া, নগাঁৱৰ মিকিৰ অতি আৰু বৰংগগা, গুৱাহাটীৰ কামাখ্যা, দুধনৈৰ বেৰমেধিৰ পৰা আদিত গুপ্ত স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। 6 নম্বৰত দিয়া আছে সাহিত্য সংস্কৃতি আৰু বৈজ্ঞানিক গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টকা লিখা। ইয়াৰ উত্তৰটো হ'ব আমাৰ গুপ্ত ৰজাসকলে সাহিত্য সংস্কৃতি আৰু বৈজ্ঞানিকৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰাজ পৃষ্ঠপোষকতা লাভ কৰা ভাষা সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলত সংস্কৃত ভাষাত লিখা হৈছিল। প্ৰকৃত সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস ভাৰতৰ শূদ্ৰক আৰু বিশাখা দত্তৰ বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগতে এলাহাবাদ স্তম্ভলিপিৰ যোগেদি এক প্ৰশস্তি লিখি উলিয়াইছিল। তাৰপিছত আমাৰ কুৱেশ্যনটো দিয়া আছে ইয়াত। ছাত্ৰ ছাত্ৰীসকল আৰু কুৱেশ্যন নাই। ইমান ডাঙৰ কুৱেশ্যন তোমালোকক লিখিব নালাগে এক্সামত। এইটো কুৱেশ্যন বহুত ডাঙৰ, তোমালোকক ইমান ডাঙৰ লিখিব নালাগে। যিখিনি মই পঢ়াইছোঁ এইখিনি লিখিলে হৈ যাব। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ।